ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ বান বিভীষিকা শিমলুগুৰিৰ বিশুবৰত ৰমণী আলিৰ ওপৰে বাগৰিছে এতিয়া পানী আশ্ৰয় বিচাৰি নিৰাপদ স্থানলৈ গমন কৰিছে বানপীড়িত লোকসকলে এতিয়াও বানত আবদ্ধ হৈ আছে বহু লোক বানপীড়িতক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ সহায় বিচাৰিছে ৰাইজে এমৰিসাংক দেখুৱাইছো নাজিৰাৰ বিভিন্ন প্ৰান্ততো সমান্তৰালকৈ এনেদৰে বান বিভীষিকা পৰিলক্ষিত হৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এটা দিখৌ নৈ শিমলুগুৰিৰ বিশুবৰত ৰমণী আলিৰ ওপৰে এনেদৰে এতিয়া পানী বাগৰিছে আশ্ৰয় বিচাৰি নিৰাপদ স্থানলৈ গমন কৰিছে বানপীড়িত লোকসকলে এতিয়াও বানত আবদ্ধ হৈ আছে বহু লোক বানপীড়িতক উদ্ধাৰৰ বাবে ইতিমধ্যে উদ্ধাৰকাৰী দলে সহায় বিচাৰিছে ৰাইজে দৃশ্যাংশসমূহ দেখুৱাইছো ৰাজপথত এককাল পৰ্যন্ত পানী ঘৰ দুৱাৰ হেৰুৱাই এটা নিৰাপদ স্থানলৈ গমন কৰিছে বানাক্ৰান্ত লোকসকলে আৰু বানপীড়িতক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ সহায় বিচাৰিছে এতিয়া ৰাইজে নটা 10টা মানৰ পৰা হৈছে হয় 10টা মানৰ পৰা ৰাস্তা বাগৰিলেই হয় ৰাতিপুৱা পানী নাই ঠিক 10টা মানৰ পৰা পুৰা ভিৰ দিলে একদম ৰাস্তা বাগৰি পানী গ'ল এতিয়া বেছি হৈ গ'ল হয় এতিয়া দিখৌ মথাইৰ পৰা পানী বাগৰি আছে মথাৰ পৰা বাগৰি আছে হয় আৰু ৰাস্তাৰ ওপৰত এতিয়া আঁঠুৰ ওপৰত হয় আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা ঘৰৰ অৱস্থা একো উলিয়াবলৈ নাপালোঁ ধান চান চব নিদিলে বয় বস্তু চব চফা কঠীয়া মাৰিলে কঠীয়া ৰুইছিলে নি কঠীয়া ৰুইছিলোঁ সেইখিনিও নষ্ট হ'ল হয় এতিয়াতো নোলা পটককা সেইখিনি হয় এতিয়া কিখন গাঁও এতিয়া বানপানীৰ তলত আছে এতিয়া তেতিয়াহ'লে 6-7খন গাঁও বানপানীত হৈ আছে কি কয় আপোনালোকৰ ঠাইডোখৰ